কংগ্ৰেছ এক প্ৰকাৰ আত্মবিশ্বাসী হৈ পৰিছে যে তেওঁলোকে চৰকাৰ এবাৰ গঠন কৰিবই আৰু তাৰ পূৰ্বে এই বিশেষ বৈঠকখনে অত্যন্ত তাৎপৰ্য বহন কৰিছে। মূলতঃ কি বিষয়ৰ ওপৰত আলোচনা হ'ব, কোন বৰ্তমান উপস্থিত হৈছে, আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিছোঁ। প্ৰিয়ংকা, ভাস্কৰ চাওক, ইতিমধ্যে এক্সিট পোলৰ যি সমীক্ষা, সেই সমীক্ষা প্ৰকাশ পোৱাৰ পিছতে এতিয়া প্ৰতিগৰাকী প্ৰাৰ্থী, আপুনি প্ৰতিটো দলতে যদি চাই, শাসকীয় হওক বিৰোধী হওক, প্ৰতিটো দলেই কিন্তু যথেষ্ট আত্মবিশ্বাসী। শাসকীয় পক্ষই যদি ক'ৰবাত কোনোবাখিনিত নিজাববীয়াকৈ তেওঁলোকে এটা এক্সিট পোলৰ বিপক্ষেও বা বিপৰীতেও তেওঁলোকে কৈছে যে আমি কিমান আসন পাম, ঠিক একেধৰণে কিন্তু বিৰোধী ঐক্যও ঠিক একেধৰণে যথেষ্ট আত্মবিশ্বাসী। শেষ মুহূৰ্তলৈ অৰ্থাৎ 4 মে'ত যিহেতু ঘোষণা হ'ব ফলাফল, গতিকে 4 মে'ৰ পূৰ্বে এতিয়া প্ৰতিটো দিনত প্ৰতিটো মুহূৰ্তত প্ৰতিগৰাকী প্ৰাৰ্থী আত্মবিশ্বাসী। আৰু এইবাৰ পূৰ্বৰ তুলনাত ভোটৰ যি ভোটদানৰ হাৰ, সেয়া পূৰ্বৰ তুলনাত বৃদ্ধি পাইছিল আৰু তাৰ সেই পৰিপ্ৰেক্ষিতত সেই গোটেই বিষয়টোক লৈ পেলাই বিৰোধী যথেষ্ট উৎসাহী হোৱা দেখিবলৈ পোৱা গৈছিল। এই মুহূৰ্তত কেইবাগৰাকীও জ্যেষ্ঠ নেতা আহি উপস্থিত হৈছে হোটেল ৰত্নমৌলিত আৰু পোনে মই তেওঁলোকৰ যদি মতামত হয় সম্ভৱ মই লোৱাৰ চেষ্টা কৰিম। ইয়াত দেৰগাঁৱৰ যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী আছিল সাগৰিকা বৰা, মই তেওঁৰ পৰা বিশেষকৈ জনাৰ চেষ্টা কৰিম এই বিষয়ে। আজি আপোনালোকৰ এখন বিশেষ বৈঠক, এক্সিট পোলে যদিও সমীক্ষা প্ৰকাশ কৰিছে, আপোনালোকেও নিজে কিন্তু যথেষ্ট আত্মবিশ্বাসী হৈ আছে, সেয়া আমি দেখিছোঁ। গতিকে কেনেধৰণে এই যিটো সমীক্ষা, সেই সমীক্ষাত কি ধৰণে আমি যিহেতুকে গ্ৰাউণ্ডত নিজে আছো আৰু নিৰ্বাচনৰ কেনেধৰণৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল, ৰাইজে কিদৰে আমাক মৰম সমৰ্থন দিছিলে, এই বিষয়বোৰ আমি অৱগত। গতিকে আমি নিজে গ্ৰাউণ্ডৰ ৰিপৰ্টে জানো। সেয়ে আমি এক্সিট পোলত বিশ্বাস কৰাতকৈ আমি এক্সেক্ট পোলত বিশ্বাস কৰিছোঁ। 4 তাৰিখে অসমত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত বিৰোধী ঐক্যৰ চৰকাৰ গঠন হ'ব। ইতিমধ্যে মহিলাৰ এইবাৰ ভোটদান যথেষ্ট হৈছিল, গতিকে আচলতে আপোনালোকে সকলোৱে জানে যে এইবাৰ অসমৰ ৰাইজে গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত বিৰোধী ঐক্যৰ ওপৰত সমৰ্থন আগবঢ়াইছিলে, আশীৰ্বাদ দিছিলে, ভোটদান কৰিছিলে। কিন্তু এই এক্সিট পোলৰ জৰিয়তে যি এখন ছবি দেখুৱাই আছে, আমি এক্সিট পোলত বিশ্বাস নকৰোঁ, আমি জনতাৰ প্ৰকৃত ৰায়ৰ ওপৰত বিশ্বাস কৰোঁ। বিজেপিক এক্সিট পোলত চৰকাৰ গঠন কৰি থাকিবলৈ দিয়ক। 4 তাৰিখে নিৰ্বাচনৰ ফলাফলৰ পাছত কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত বিৰোধী ঐক্যৰ চৰকাৰ গঠন হ'ব, এই কথা একেবাৰে নিশ্চিত। গতিকে তেওঁলোকে এক্সিট পোলত থাকক আৰু আমি ৰাইজৰ ৰায়দান লৈ 4 তাৰিখে চৰকাৰ গঠন হ'ব। মহিলাৰ আত্মবিশ্বাসী দেখা গৈছে, এই আত্মবিশ্বাস 4 তাৰিখৰ পিছতো একেধৰণে প্ৰতিফলিত হ'ব নিশ্চিতকৈ। ৰাইজে আমাক আশীৰ্বাদ দিছে, মৰম দিছে আৰু আমি গ্ৰাউণ্ডত নিজে আছো। গতিকে আমি এক্সিট পোলৰ পিছত যোৱা নাই, আমি ৰাইজৰ মতামতৰ ওপৰত গৈছো আৰু ৰাইজে আমাক মৰম দিছে, আশীৰ্বাদ দিছে। এইবাৰ আমি কংগ্ৰেছ দলৰ চৰকাৰ গঠন হ'ব, বিৰোধী ঐক্যৰ শক্তি 4 তাৰিখে দেখিবলৈ পাব। সম্ভৱ হয় আমি দেখুৱাম যে এই মুহূৰ্তত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জিতেন্দ্ৰ সিং আহি উপস্থিত হৈছে। গতিকে জিতেন্দ্ৰ সিঙৰ পৰা যদি সম্ভৱ হয় আমি কিছু কথা জনাৰ চেষ্টা কৰিম। नमस्कार। आज में जो ऑब्जर्वर्स का जो मीटिंग होने वाला है, आप है, बाघेल जी है, शिव कुमार जी, गौरव गोगोई जी, तो किस तरह का दो दिन के बाद चुनावी नतीजे भी निकलने वाले हैं? देखिए, जो आज की बैठक है जिसमें डीके शिव कुमार जी, बंधु तिर्की जी और भूपेश बघेल जी आ रहे हैं और सभी जो कैंडिडेट्स हैं उनसे मिलेंगे और उनको बताएंगे कि उनको खास सतर्क रहना है इस चुनाव के अंदर, क्योंकि इलेक्शन कमीशन के ऊपर किसी को भरोसा नहीं है। इलेक्शन कमीशन भारतीय जनता पार्टी के कार्यकर्ता के रूप में काम कर रहा है। आपने देखा इस पूरे चुनाव के अंदर, यही नहीं लेकिन चाहे वो बंगाल हो चाहे दूसरे प्रदेश हो, कि इलेक्शन कमीशन ने पूरे उसके अंदर गड़बड़ी करी है और जिस तरह का एक जो भी कोई कंप्लेंट जाती थी उसके ऊपर कोई कार्रवाई नहीं करते थे। आज ये बैठक है और दूसरी बात ये आती है कि जिस तरह के एग्जिट पोल्स आए हैं उसके बारे में आप जानते हैं। 2 बात कहना चाहूंगा इसमें। नंबर 1 बात कि लोकसभा का चुनाव हुआ था, उस लोकसभा चुनाव के अंदर जितने भी एग्जिट पोल वाली कंपनियां हैं, एक्सेस है और ये सी वोटर और जितनी भी कंपनियां हैं, इनने कहा था कि 430 सीटें आने वाली है। 400 पार का नारा इनने दिया था और आई कितनी? 250 तक नहीं पहुंच पाए, मेजॉरिटी नहीं मिल पाई। तो ये एग्जिट पोल के ऊपर कोई भरोसा नहीं है। ये एग्जिट पोल इसलिए कर रहे हैं कि इसके ऊपर प्रेशर रहे, अफसरों के ऊपर प्रेशर रहे, कैंडिडेट्स जो हैं दूसरी पार्टी के उनके ऊपर प्रेशर रहे, इसलिए ये कर रहे हैं। आप लोगों का पोस्टल, आप लोगों का असेसमेंट क्या है, पार्टी का असेसमेंट क्या है? आप जीत का दावा भी कर रहे हैं और कॉम्प्लेन भी कर रहे हैं, दोनों में से एक ही होगा।
मैं जीत का दावा कर रहा हूं और जीत के दावे के लिए मुझे पूर्ण उम्मीद है कि हम 70-75 सीट हमारी कांग्रेस पार्टी और उसकी अलायंस की आने वाली है। और मैं कंप्लेन भी साथ साथ कर रहा हूं कि जिस तरह का इनने माहौल बनाने की कोशिश करी है, जो चुनाव के अंदर मारापीटी हुई है हमारे कैंडिडेट्स के साथ, पार्टी कार्यकर्ताओं के साथ जो मारपीट हुई है, उस पर कोई भी एक्शन इलेक्शन कमीशन ने नहीं लिया। चुनाव खत्म हो गया, सामान के दाम भी बढ़ेगा क्या? मैंने बता दिया कि हम मानते हैं कि अलायंस जो है कांग्रेस पार्टी के साथ साथ जो अलायंस है उसके अंदर हमें 70 और 75 सीट के आसपास मिलने की उम्मीद है। चुनाव खत्म हो गया, सामान के दाम भी फिर बढ़ना शुरू हो गए। जी, चुनाव खत्म हो गए, सामान के दाम भी बढ़ना शुरू होंगे, सिलेंडर वगैरह। ये तो देखो, हम जनता के सामने एक बहुत बड़ी कठिनाई आने वाली है। पेट्रोल और डीजल मेरी उम्मीद से 200 रुपए पहुंचेगा। गैस सिलेंडर 2 और 2,500 होने वाला है। हर चीज महंगी होने वाली है। अभी तक सिर्फ सरकार ने इसको बढ़ाया नहीं था क्योंकि चुनाव थे। आप देखिए 4 तारीख को, अभी आज बाई इलेक्शन भी हो रहे हैं, वहां 3 या 4 दिन के अंदर जो हालत होने वाली है वो जनता अपने आप देखने वाली है। और जिसने, थोड़े बहुत लोगों ने जिसको भारतीय जनता पार्टी को वोट दिया होगा, वो खुद ही सोचेंगे कि हमारा वोट हमने किस पार्टी को दे दिया। पवन खेड़ा के केस में क्या बोल रहे हैं? पवन खेड़ा को बेल मिल गया है। देखिए, हम तो बहुत बहुत धन्यवाद देते हैं उच्चतम न्यायालय को कि उनने पवन खेड़ा जी को बेल मिली है। लेकिन मुझे इस पूरे मामले के अंदर और खासतौर से उच्चतम न्यायालय को इस पूरे मामले के अंदर बहुत पीड़ा हुई, दुख हुआ कि जिस तरह की भाषा एक मुख्यमंत्री बोल रहा है, ये मुझे लगता है शोभा नहीं देता। और आसाम के मुख्यमंत्री, जो आसाम के जो लोग हैं, यहाँ एक कल्चर है आसाम का, आसाम शांतिप्रिय लोग हैं, उनको तहजीब है, क्या वो उनको बोलना चाहिए। इस तरह की जो भाषा वो बोल रहे हैं वो मुझे लगता है कि शोभा नहीं देती है। और ये जो भाषा है ये दर्शाता है कि फ्रस्ट्रेशन कितना है, इतने नाराज हो रहे हैं। तो कहना चाहिए था, उनको सीधा ये कहना चाहिए था कि आपने कोई बात रखी है, आपने कोई इल्जाम लगाए हैं, तो उसके ऊपर हम जांच करा लेंगे। जांच कराने की बात की जाए, मैं जेल भेजूंगा, मैं ये करूंगा और मैं वो करूंगा, मैं, और इस माइक के सामने जो उनने बोला है, मैं बोलना भी नहीं चाहता हूं कि इतनी छोटी जो बातें उन्होंने रखी है ये उनको नहीं बोलनी चाहिए थी। और उसकी वजह से पूरे देश के लोग आज आसाम के ऊपर हंस भी रहे हैं और ये प्रकट कर रहे हैं कि आसाम के लोग किस तरह की बातें करते हैं। थैंक यू। থেংক ইউ। এই মুহূৰ্তত আচলতে আমি যদি কওঁ যে এনেধৰণে কেইবাগৰাকী জ্যেষ্ঠ নেতা আজিৰ দিনটোত ইয়াত উপস্থিত আছে, গতিকে ইয়াত জাকিৰ হুছেইন সিকদাৰ আছে। মই জাকিৰ হুছেইন সিকদাৰৰ পৰাও পোনে পোনে এই বিষয়ে জনাৰ চেষ্টা কৰিম। পাকাবেতবাৰী কি হ'বগে? প্ৰথম কথা হৈছে যে এক্সিট পোলৰ যদি আমি ইতিহাস চাওঁ বা পূৰ্বৰ এক্সিট পোল বুলি চাওঁ, এক্সিট পোল মানেই সেইটো ৰিজাল্ট কেতিয়াও নোলায় আপোনালোকে যদি চায়। গতিকে এই এক্সিট পোলৰ ওপৰত মোৰ বিশ্বাস নাই। আৰু দ্বিতীয়, আপুনি যিটো পাকাবেতবাৰীৰ কথা কৈছে, 2016 আৰু 21ত যিধৰণে জয়যুক্ত হৈছিলোঁ তাতকৈ ভালকৈ এইবাৰ পাকাবেতবাৰীত জয়যুক্ত হ'ম, ৰাইজে জিকাব। কিমান মান আপোনালোকে আসন পাম বুলি এবাৰ ভাবিছে? চৰকাৰ গঠন কৰিবলৈ যিটো এক্সিট পোল বাদ দিয়ক, আপোনালোকৰ পাৰ্টিৰ মইতো ভাবোঁ যে 80+ কংগ্ৰেছ আৰু মিত্ৰজোঁটে 80+ আসনলৈ চৰকাৰ গঠন কৰিব, মই আশা কৰিছোঁ। এই মুহূৰ্তত আচলতে জাকিৰ হুছেইন সিকদাৰো অতি আত্মবিশ্বাসী, কাৰণ তেওঁ কৈছে দলৰ জ্যেষ্ঠ নেতাসকলেও যদি ক'ৰবাত কোনোবাখিনিত 60 পাম বুলি আশা কৰিছে, জাকিৰ হুছেইন সিকদাৰৰ মতে তেওঁ 80ৰো অধিক আসন মিত্ৰজোঁটে আচলতে দখল কৰিব বুলি ইতিমধ্যে আশাবাদী। আৰু আনহাতে মই কৈছোৱে যে প্ৰতিটো সমষ্টিৰ বা প্ৰতিটো দল এই মুহূৰ্তত কিন্তু যথেষ্ট আত্মবিশ্বাসী হৈ আছে। আৰু কিছু সময় পিছতেই তেওঁলোকৰ যিখন আজিৰ দিনটোৰ বিশেষ বৈঠক, এই বৈঠকখন অনুষ্ঠিত হ'ব। আৰু বৈঠকখনত উপস্থিত থাকিব কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী DK কুমাৰ, জিতেন্দ্ৰ সিং বন্ধুটিকে ইতিমধ্যে আহি উপস্থিত হৈছে তেওঁলোক। গতিকে দলৰ কেইবাগৰাকী জ্যেষ্ঠ নেতা ইয়াত উপস্থিত থাকিব। প্ৰতিটো সমষ্টিৰ আচলতে যিকেইগৰাকী প্ৰাৰ্থী আছিলে প্ৰতিগৰাকী প্ৰাৰ্থী বিশেষ বৈঠকখনত উপস্থিত থাকিব আৰু যথেষ্ট আত্মবিশ্বাসী হোৱা দেখিবলৈ পোৱা গৈছে। কাৰণ নিৰ্বাচনত যি ধৰণে আচলতে নিৰ্বাচনৰ পূৰ্বে তেওঁলোকৰ ছাৰ্ভে কৰা হৈছিলে বা নিৰ্বাচনৰ পূৰ্বে এইবাৰ যথেষ্ট ভোটদান, হয়তো পূৰ্বৰ তুলনাত এইবাৰ যথেষ্ট ভোটদান হৈছে। গতিকে এই মুহূৰ্তত আমি
যথেষ্ট পৰিৱেশটো যিটো হয় বৰ্তমান সময়ৰ সেই পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিছো ভাস্কৰ আৰু কেৱল আজিৰ দিনটোতেই নহয় নিৰ্বাচন আৰম্ভ হোৱাৰ পৰা হয়তো নিৰ্বাচন শেষ হ'ল আৰু 4 মে'ত ঘোষণা হ'ব নিৰ্বাচনৰ ফলাফল গতিকে এই মুহূৰ্তত প্ৰতিটো দল প্ৰতিটো ৰাজনৈতিক নেতা প্ৰতিগৰাকী ৰাজনৈতিক নেতা যথেষ্ট আত্মবিশ্বাসী হোৱা দেখিবলৈ পোৱা গৈছে এক্সিট পোলৰ যি আচলতে সমীক্ষা সেই সমীক্ষাত বিৰোধীয়ে একেমুখে নস্যাৎ কৰি তেওঁলোকে কৈছে যে আমি একজেক্ট পোলৰ বাবেহে অপেক্ষা কৰি আছো যিটো 4 মে'ৰ দিনটোত ঘোষণা কৰা হ'ব আৰু 4 মে'ৰ ফলাফলৰ পিছতেই বিৰোধী ঐক্যই চৰকাৰ গঠন কৰিব বুলি এই মুহূৰ্ততো আত্মবিশ্বাসী কংগ্ৰেছ দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা ইতিমধ্যে যিহেতু আপুনি মন্তব্য শুনালে মই তাৰ উপৰি আপোনাৰ পৰা এই মুহূৰ্তত জানিব বিচাৰিছো যে আজিৰ বৈঠকখনত মূলত কোনকেইটা বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ'ব কোনকেইটা বিষয় আজিৰ বৈঠকখনত আলোচনা হ'ব আৰু আজিৰ এই বৈঠকখনে পৰৱৰ্তী তেওঁলোকৰ যি আহিবলগীয়া ফলাফল তাৰ পাছত অন্যান্য যিসমূহ কাম কাজ সেইসমূহৰ ক্ষেত্ৰত কি ধৰণে সহায় কৰিব চাওক আপুনি কৈছে যে কোনকেইটা বিষয়ৰ ওপৰত আজিৰ দিনটোত আলোচনা কৰা হ'ব সেয়া ইতিমধ্যে আমি কৈছো বা কেইবাগৰাকীও জ্যেষ্ঠ নেতা ইতিমধ্যে এই কথা কৈছে যে আজিৰ দিনটোত তেওঁলোকৰ মূলত যে যিটো সমীক্ষা এক্সিট পোলে প্ৰকাশ কৰিছে সেই এক্সিট পোলে প্ৰকাশ কৰা সেই সমীক্ষাৰ পিছত তেওঁলোকে যিহেতু ইতিমধ্যে কৈছে যে আমি একজেক্ট পোলৰ ওপৰত বিশ্বাস কৰোঁ অৰ্থাৎ গ্ৰাউণ্ড যিটো ছাৰ্ভে তৃণমূল পৰ্যায়ত যি ধৰণৰ ছাৰ্ভে তেওঁলোকে কৰিছিল গতিকে কেৱল শাসকীয় পক্ষই নহয় প্ৰতিটো দলেই হয়তো তৃণমূল পৰ্যায়ত ছাৰ্ভে কৰিছে সেই ছাৰ্ভেৰ ভিত্তিত তেওঁলোকে যথেষ্ট আত্মবিশ্বাসী হৈ থকা দেখিবলৈ পোৱা গৈছে গতিকে আজিৰ দিনটোত অন্ততঃ তেওঁলোকৰ আজিৰ যিখন বিশেষ বৈঠক সেই বৈঠকখনত জ্যেষ্ঠ নেতা ইয়াত উপস্থিত আছে কেন্দ্ৰীয় পৰ্যায়ৰ নেতা তেওঁলোকৰ উপস্থিত আছে তৃণমূল পৰ্যায়ৰ নেতা ইয়াত উপস্থিত আছে প্ৰতিগৰাকী প্ৰাৰ্থী উপস্থিত আছে গতিকে তেওঁলোকৰ যিটো ছাৰ্ভে বা তেওঁলোকৰ কি ছিগনেল তেওঁলোকে দেখিছে প্ৰতিটো সমষ্টিত যিহেতু তেওঁলোকে সোমাইছে গতিকে প্ৰতিটো সমষ্টিত তেওঁলোকে কেনেধৰণৰ ছিগনেল আচলতে ইমান দিনে দেখিছে সেই আটাইখিনিৰ ওপৰত হয়তো আজিৰ দিনটোত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হ'ব আৰু কিছু সময় পিছতে হয়তো অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ উপস্থিত থকাৰ সম্ভাৱনা আছে যিহেতু বিৰোধী ঐক্যৰ কথা ইতিমধ্যে উল্লেখ কৰিছে কিন্তু এই মুহূৰ্তলৈ তেওঁলোক আহি পোৱা নাই হয়তো পৰৱৰ্তী সময়ত তেওঁলোক আহি পাব কিন্তু মূলত এইকেইটা বিষয় যে যদি তেওঁলোকৰ চৰকাৰ গঠন কৰিবলৈ হয় কোনবোৰ দিশত তেওঁলোকে অধিক গুৰুত্ব প্ৰদান কৰিব কোনবোৰ দিশত প্ৰাধান্য দিব বা কোনবোৰ বিশেষ বিষয়ৰ ওপৰত তেওঁলোকৰ গুৰুত্ব প্ৰদান কৰিলে অনাগত দিনত যিসমূহ ভুল আচলতে কৰিছে বা যিসমূহ কাম তেওঁলোকে আগন্তুক দিনত কৰিব লাগিব সেই তেনেধৰণৰ কিছু বিশেষ গুৰুত্বপূৰ্ণ মন্তব্য তেওঁলোকে হয়তো আজিৰ দিনটোত গুৰুত্বপূৰ্ণ আলোচনা আজিৰ দিনটো তেওঁলোকে কৰিব আৰু এই মুহূৰ্তত হয়তো এজন এজনকৈ প্ৰতিগৰাকী জ্যেষ্ঠ নেতাই ইয়াত উপস্থিত হৈছে আৰু সকলোৰে কেৱল এটা বিশ্বাস বা তেওঁলোকে যথেষ্ট আত্মবিশ্বাসী হৈ আছে যে 4 মে'ৰ দিনটোত তেওঁলোকে পুনৰ বিৰোধী ঐক্যৰ চৰকাৰ গঠন কৰিব বা যি ধৰণে আচলতে শাসকীয় পক্ষই এক্সিট পোলক নস্যাৎ কৰিছে এক্সিট পোলতকৈও অধিক আসন পাব বুলি শাসকীয় পক্ষই ইতিমধ্যে কৈছে বিৰোধী পক্ষইও কিন্তু ঠিক একেধৰণে আজিৰ দিনটোত যথেষ্ট আত্মবিশ্বাসী যথেষ্ট তেওঁলোকে এই কথা ক'ব বিচাৰে যে যদিও এক্সিট পোলে তেওঁলোকক কৈছে যে চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত যিখিনি কথা তেওঁলোকে ইতিমধ্যে কৈছে গতিকে চৰকাৰ গঠন কৰিবৰ বাবে কিন্তু ইতিমধ্যে একজেক্ট পোলৰ বাবে তেওঁলোকে একদম শেষত মই আপোনাৰ পৰা জানিব বিচাৰিছো ইয়াৰ পিছৰ পৰ্যায়ত মিত্ৰজোঁটৰ যিসমূহ দল আছিল সেয়া লাগে ৰাইজৰ দলে হওক জাতীয় পৰিষদে হওক সেইসমূহৰ সৈতে কিবা বৈঠকত বহাৰ সম্ভাৱনা আছে নেকি প্ৰিয়ংকা হয় 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 ভাস্কৰ শুনি আছো আপুনি ক'ব পাৰে আপোনাৰ পৰা একদম শেষত চমুকৈ জানিব বিচাৰিছো ইয়াৰ পাছত ইয়াৰ পৰৱৰ্তী পৰ্যায়ত মিত্ৰ দলৰ যিসমূহ দল আছিলে তেওঁলোকৰ সৈতে বৈঠকত কিবা বহাৰ সম্ভাৱনা আছে নেকি হয় ইতিমধ্যে চিপিএমৰ যিগৰাকী প্ৰাৰ্থী আছিল তেওঁ আহি উপস্থিত হৈছে মই তেওঁৰ সৈতে কথা পতাৰ চেষ্টা কৰিম এক্সিট পোল যিটো দিছে সেইটোত সলনি আমি একজেক্ট পোলৰ ওপৰতে নিৰ্ভৰ কৰিছোঁ আপোনালোকে কিমান আপোনালোকৰ এছেছমেণ্টটো কেনেকুৱা কিমান আসন আপোনালোকে আশা কৰিছে আমি আশা কৰিছোঁ যে অসমৰ জনসাধাৰণে এইবাৰ বিৰোধী দলৰ চৰকাৰ গঠন কৰাকৈ এটা মেণ্ডেট দিব সংখ্যা হিচাপত যদি সংখ্যাটো এতিয়া একজেক্টলি ক'বলৈ মুস্কিল কাৰণ কিছুমানত খুব ক্ল'জ কণ্টেষ্ট হৈছে এবাৰ কিন্তু আমি এইটো পুৰা আশাবাদী যে এইটো 64 যিটো লাগে এইটো পাৰ কৰিব 64 পাৰ কৰিব বিৰোধী ঐক্যই পূৰ্বৰ তুলনাত কিন্তু এবাৰ ভোটদান যথেষ্ট হৈছে আপুনি যদি চাই এটা ঢৌ আছিল এটা নতুন ভোটাৰৰো এটা ঢৌ আছিল সেয়া শাসকীয় পক্ষৰ ফালে হওক বা বিৰোধী পক্ষৰ ফালে হওক সেয়া একান্ত ব্যক্তিগত কিন্তু পূৰ্বৰ তুলনাত যথেষ্ট এবাৰ ভোটদানৰ সংখ্যাও বৃদ্ধি পাইছে গতিকে সেই গোটেই সমীক্ষাটোক লৈ কেনেধৰণে আপোনালোকে এছেছমেণ্ট কৰে আমাৰ নতুন প্ৰজন্মৰ ক্ষেত্ৰত এইটো খুব স্পষ্ট যে তেওঁলোকে এটা পৰিৱৰ্তন বিচাৰিছিলে এই প্ৰৱণতাটো দেখা গৈছিল 2014 চনত
যেতিয়া মোদী ক্ষমতালৈ আহিছিল তেতিয়া নতুন প্ৰজন্মৰ মাজত এটা উৎসাহ দেখা গৈছিল আৰু অসমত এইবাৰ দেখা পাইছো নতুন প্ৰজন্মৰ মাজত বিৰাট উৎসাহ আছে আৰু ইয়াৰে ইংগিত দিছে যে এইবাৰ এটা পৰিৱৰ্তন হ'ব। আপোনাক যথেষ্ট আত্মবিশ্বাসী এই মুহূৰ্তত সংখ্যাৰ ক্ষেত্ৰত যদি চাব যায় এক্সিট পোলতকৈ আপোনালোক সকলোৱে কৈ আছে যে আমি একজেক্ট পোলক বিশ্বাস কৰোঁ, গতিকে নিজাভাৱীয়াকৈ হয়তো নিশ্চিতভাৱে আপোনালোকৰ এটা এছেছমেণ্ট কৰিছে। হয়, গতিকে আমি এছেছমেণ্ট কৰা মতে আমি 64 সহজে পাৰ হ'ম আৰু বাকী কেইখন মাহৰ খুব তীব্ৰ প্ৰতিদ্বন্দ্বিতা, কোনেও ক'ব নোৱাৰে কোন জিকিব। ধন্যবাদ জনাইছো। চাওক ভাস্কৰ, মই ইতিমধ্যে কৈছো যে যিকেইটা বিষয় ইতিমধ্যে সত্যব্ৰত কলিতা আছে, এটা অত্যন্ত গুৰুত্বপূৰ্ণ সমষ্টি, সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছিল সেই সমষ্টিটো। গতিকে এক্সিট পোলে কৈছে যে এইবাৰ কিন্তু চৰকাৰ গঠন নহয় কংগ্ৰেছৰ। এক্সিট পোল সন্দৰ্ভত কি ক'ব? এক্সিট পোল কোনে কৰিছে? এইবিলাকতো বিজেপি মেনিপুলেট এক্সিট পোল। ভাৰতবৰ্ষত এনেকুৱা বহুত এক্সিট পোল হ'ল যাৰ লগত কোনো বাস্তৱৰ যি ফলাফল তাৰ কোনো সম্পৰ্ক নাই। গতিকে এই এক্সিট পোলটো বিজেপিয়ে আমাৰ যাতে বিষয়াসকলে তেওঁলোকক সহযোগ কৰে, যাতে ভয় খায় যে আমি আকৌ চৰকাৰ কৰিছোঁ, তেওঁলোকে যি কয় তাকে শুনে, তাৰ কাৰণে এটা মেনিপুলেট কৰা এটা এক্সিট পোল, এইটোৰ ওপৰত কোনো গুৰুত্ব নাই। আপোনালোকৰ নিজৰ কেনেকুৱা? আমি চৰকাৰ গঠন কৰিম, এইটোৱে নিশ্চিত, আমি চৰকাৰ গঠন কৰিম।